ৱাও বৌ, তোমাৰ ওচৰত ইমান ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে। থাকিবয়ে, আফটাৰ অল ইটছ মাই কালেকশ্যন। এতিয়া তুমি চকু নিদিবা হা প্লিজ মোৰ কাপোৰত। আৰু যদি ভাবিছা মই মৰমতে এযোৰ দি দিম, দেন প্লিজ নাভাবিবা। ভণ্টি বোৱাৰী, আজি ভাত তুমি বনোৱা। তোমাৰ হাতৰ খাবলৈ মন গৈছে। ডাঙৰ বোৱাৰী আৰু কিমান বনাই থাকিব। শাহুমা, তো ডাইৰেক্টলি কওক যে আপোনাৰ ডাঙৰ বোৱাৰী ভাত বনাবলৈ নোৱাৰে বুলি। মোৰ হাতৰ খাবলৈ মন, এইবোৰ কেনে ড্ৰামা কৰিব লাগে। আৰু আপোনাৰ ডাঙৰ বোৱাৰী এদিন নবনালে কি হয়, আপুনিওতো বনাব পাৰে। আৰু আপোনাৰ ছোৱালীজনীওতো আছে। অকল বোৱাৰীয়ে ভাত বনাব লাগে ক'ত লিখা আছে? হেৰি, আপোনাৰ ভণ্টি ৰিপৰ্টাৰ বনিবলৈ মন আছিলে নেকি? কামবোৰতো তেনেকুৱাই। ইয়াৰ খবৰ তাত কৰিব, তাৰ খবৰ ইয়াত আনিব। মোৰ পৰা তাই কথাবোৰ উলিয়াই মই কি কৰিছো, ক'ত গৈছিলো, সেইবোৰ সিফালে আপোনাৰ মাক লগাই দিব।